ড্ৰাগছ সেৱন কৰিব নাপাই নিজৰ ঘৰখনকে জ্বলাই দিলে ড্ৰাগছ আসক্তই। ঘৰখন কি হ'ব? ক'ত থাকো মা দেউতা তোমাক? বেয়া নালাগে তোমাক? কিমান পইচা উঠিছিলা? আৰক্ষীয়ে আটকৰ পিছত আৰক্ষীৰ চলন্ত গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কভাইট চুৰ গণেশ দাসৰ। অৱশেষত ৰাইজৰ সহায়ত মেটেকাৰ ভৰা পুখুৰীৰ পৰা কৰায়ত্ব কৰিলে ধৃত চোৰক। এইবাৰ ড্ৰাগছ সেৱন কৰিব নাপাই নিজৰ ঘৰখনকে জ্বলাই দিলে ড্ৰাগছ আসক্তই। পিতৃ মাতৃক ড্ৰাগছ খোৱাৰ বাবে সুধিছিল 500 টকা। পিতৃ মাতৃয়ে অমান্তি হোৱাত নিজৰে ঘৰ জ্বলাই দিলে ৰঙিয়া জয়ন্তীপুৰৰ এইজন গণেশ দাসে। আনকি আৰক্ষীয়ে আটক কৰাৰ পিছতো আৰক্ষীৰ চলন্ত গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল এইজন গভাইট চোৰ গণেশ দাসে। অৱশেষত ৰাইজৰ সহায়ত মেটেকাৰে ভৰা পুখুৰীৰ পৰা উদ্ধাৰ কৰিলে ধৃত চোৰটোক। ঘটনাৰ বিৱৰণী অনুসৰি গণেশ দাসে ড্ৰাগছ সেৱনৰ বাবে প্ৰায়ে নিজৰ ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ পৰা মূল্যৱান সামগ্ৰীবোৰ চুৰ কৰি বিক্ৰী কৰি আহিছিল। অৱশেষত মঙলবাৰে নিজৰ পিতৃ মাতৃক ড্ৰাগছ সেৱনৰ বাবে 500 টকা বিচাৰিছিল গণেশে। কিন্তু পিতৃ মাতৃয়ে টকা দিবলৈ অমান্তি হোৱাত ক্ষুব্ধ পুত্ৰই নিজৰে ঘৰটো জ্বলাই দিলে। স্থানীয় ৰাইজে যিয়ে যেনেকৈ পাৰে কোনোমতে জুই নিৰ্বাপন কৰে। ইফালে আৰক্ষীয়ে গণেশ দাসক চাইকেল চুৰিৰ অপৰাধত আটক কৰিবলৈ গৈ দেখে ঘটনা বেলেগ। আৰক্ষীয়ে লগে লগে গভাইট চুৰ তথা ড্ৰাগছ আসক্ত নিজৰে ঘৰ জ্বলাই দিয়া গণেশক আটক কৰি ৰঙিয়া থানালৈ লৈ আহে। কিন্তু চতুৰ চোৰে চলন্ত আৰক্ষী বাহনৰ পৰা জঁপিয়াই পলায়ন কৰে। লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে গণেশৰ সন্ধানত নামি পৰে। অৱশেষত মেটেকাৰে ভৰা এটা পুখুৰীত আত্মগোপন কৰি থকা অৱস্থাতে গণেশক কৰায়ত্ব কৰে আৰু ৰঙিয়া থানালৈ লৈ আহে। পইচা উঠিছিলা? কি জ্বলাই দিছা? নিজৰ ঘৰ গোটাই জ্বলি গ'ল নেকি ঘৰটো? এতিয়া ঘৰখন কি হ'ব? ক'ত থাকো মা দেউতা তোমাক? বেয়া নালাগে তোমাক? কিমান পইচা উঠিছিলা? কি 500 টকা কি কৰিলা? কি কৰিলা? পোৱা নাই ইনজেকশ্যন তোমাৰ? ক'ৰ পৰা ড্ৰাগছবিলাক লোৱা? হঠাৎ মানে কি হ'ল, পুলিচে মানে কি ধৰ হাহাকাৰ কৰিলে। মই স্কুটিখন ৰখালোঁ, দেখিলোঁ যে এজন মানুহ দৌৰি আছে। তাৰপিছত গম পালোঁ আমাৰ গাঁৱৰে এজন দুৰ্ধৰ্ষ চোৰ গণেশ দাস বুলি দীৰ্ঘদিন ধৰি মানে কি হয় গোটেই উদিয়ানা বুলি নহয় গোটেই অঞ্চলটোতে সন্ত্ৰাস চলাই আহিছিলে। আজি হঠাৎ গম পাইছিলোঁ এঘৰ মানুহৰ ঘৰ জ্বলাই দিছিলে। তাৰপিছত পুলিচে গৈ ধৰিলে। পিছত হঠাৎ পুলিচৰ মানে কি আহি থকা বাহনখনৰ পৰা দুৱাৰখন খুলি তেওঁ পলাইছে। পিছত আমি গোটেই গঞা ৰাইজে মিলি তেওঁক ধৰিলোঁ। ধৰি এতিয়া মানে তেওঁক থানাত লৈ আহিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতা ৰিপৰ্ট, মাই নিউজ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।